Hello future officers, welcome to Competition Care. আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম আৰু এই ইম্পৰ্টেণ্ট টপিকটো যদি আমি সিম্পলিফাইড ৱেত যদি মই ক'বলৈ যাওঁ তেনেহ'লে মই আজিৰ এই ডিছকাশ্যনত আৰ্টিক এম্প্লিফিকেশ্যন বা পোলাৰ এম্প্লিফিকেশ্যনৰ ওপৰত কিছু তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু যিহেতুকে টাইটেলটো ৰাখিছোঁ আপোনালোকে দেখা পাইছেই আৰ্টিক ইজ হিটিং 4 times faster than the rest of the planet তেনেহ'লে এই সিস্টেম এই গোটেই প্ৰচেছটো কিমান বেছি ভয়ংকৰ আমাৰ গোটেই আৰ্টিক যি আইচেৰে ভৰপুৰ আৰ্টিক সেই আৰ্টিক যদি 4 গুণ বেছি হিট আপ হৈ আছে তেনেহ'লে আমাৰ বাবে কিমান ভয়ংকৰ ৰূপত আমাৰ বাবে ক্ষতি কৰিব পাৰে এই বস্তুবিলাক ডেফিনেটলি আমি বুজিব লাগিব আৰু সেয়েহে আজি আমি আৰ্টিক এম্প্লিফিকেশ্যন বা পোলাৰ এম্প্লিফিকেশ্যনৰ ওপৰত অলপমান কিছু তথ্য আহৰণ কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে যদি আপোনালোকে এই বছৰৰ APSC প্ৰিলিমছত যদি উত্তীৰ্ণ হয় ইফ ইউ হেভ এপিয়াৰ্ড আৰু যদি ৰিজাল্ট ভাল হয় তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে মেইনছৰ বাবে প্ৰিপেয়াৰ কৰিব আৰু কম্পিটিশ্যন কেয়াৰে সেয়েহে আপোনালোকৰ বাবে মেইনছৰ এটা টেষ্ট চিৰিজৰ উপায় উলিয়াইছে য'ত আপোনালোকে প্ৰতিখন পেপাৰৰ ওপৰতে আপোনালোকে আইডিয়াছ লাভ কৰিব পাৰিব আপোনালোকে প্ৰেক্টিছ আপোনালোকে কৰিব পাৰিব বিকজ আমি সকলোৱে জানো প্ৰেক্টিছ মেক্স আ মেন পাৰফেক্ট নহয় জানো ইফ প্ৰেক্টিছ মেক্স আ মেন পাৰফেক্ট তো ডেফিনেটলি আপোনালোকে মেইনছৰ টেষ্ট চিৰিজত আপোনালোকে যিমান প্ৰেক্টিছ কৰিব ইনক্লুডিং এছে এথিক্স এণ্ড অল দি আদাৰ GS পেপাৰ্ছ তেতিয়াহে আপোনালোকৰ মেইনছত আপোনালোকে ভাল এমাউণ্টত মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হ'ব আৰু মেইনছৰ মাৰ্কছ মানে আল্টিমেটলি আমাৰ ফাইনেল ৰেংক হোল্ডাৰ হিচাপে আমি নিজৰ নাম আমি দেখা পাব পাৰোঁ সেয়েহে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব আৰু আপোনালোকক জনাই থওঁ যে যদি আপোনালোকে ফাউণ্ডেশ্যন বেটছত এডমিশ্যন ল'বলৈ খুজিছে বা ইফ ইউ আৰ ইণ্টাৰেষ্টেড ইন টু দি চিভিল ছাৰ্ভিচ আৰু ফাউণ্ডেশ্যনৰ পৰা আপোনালোকে আৰম্ভণি কৰিব খুজিছে তেতিয়াহ'লে আমাৰ বোথ অনলাইন গাইডেন্স প্ৰগ্ৰেম এজ ৱেল এজ ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেমছৰো আমাৰ সুবিধা দিয়া হৈছে আৰু এই গোটেই সুবিধাখিনি আপোনালোকে ডিছকাউণ্টেড ৰেটত ল'বৰ কাৰণে আপোনালোকে এটা কুপন কোড আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু সেই কোডটো হৈছে MG@coca এই কুপন কোডটো ব্যৱহাৰ কৰিলে ডিছকাউণ্টেড ৰেটত আপোনালোকে বস্তুখিনি অভেইল কৰিবলৈ সক্ষম হ'ব তেনেহ'লে কামিং বেক টু দ্য টপিক যিহেতুকে আমি আৰ্টিক এম্প্লিফিকেশ্যন বা পোলাৰ এম্প্লিফিকেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম ইয়াত মেপত ডেফিনেটলি আপোনালোকে ধৰিব পাৰিছে এয়া আমাৰ আৰ্টিক অ'চেন আৰু বৰ্তমান সময়ত গোলকীয় উষ্ণতা বা গ্লোবাল ৱাৰ্মিঙৰ ফলত আমাৰ কিছু ধৰণৰ সমস্যা দেখা পোৱা গৈছে আৰু ওভাৰঅল গোটেই পৃথিৱী জুৰি সকলোৱে গ্লোবাল ৱাৰ্মিঙৰ ইছ্যুজ বা কনচিকুৱেঞ্চেছ ফেচ কৰি আহিছে ইন স্পাইট অফ দ্য ফেক্ট ডেট সকলোৱে গ্লোবাল ৱাৰ্মিঙৰ প্ৰব্লেমছ ফেচ কৰি আহিছে সকলোৱে তাৰে কনচিকুৱেঞ্চ ফেচ কৰি আহিছে তথাপিও আমি এইখিনি অঞ্চলত গ্লোবাল ৱাৰ্মিঙৰ যি নেগেটিভ ইম্পেক্ট সেই নেগেটিভ ইম্পেক্ট আমি ট্ৰিমেণ্ডাছলি দেখা পাইছোঁ আৰু সেয়েহে ইয়াক আমি আৰ্টিক এম্প্লিফিকেশ্যন বুলি কৈছোঁ পোলাৰ এম্প্লিফিকেশ্যন এইকাৰণে কৈছোঁ কাৰণ ই নৰ্থ প'লত পৰে পোলাৰ এম্প্লিফিকেশ্যন বুলি ক'লে অভাৰঅল আমাৰ নৰ্থ এজ ৱেল এজ চাউথ প'লো আমাৰ আহি যায় কিন্তু স্পেচিফিকেলি আমি আজিৰ এই ভিডিঅ'ত আমি আৰ্টিক মেল্টিং অফ আৰ্টিক আইচ আৰু এম্প্লিফিকেশ্যন শব্দটি কেলে ব্যৱহাৰ কৰিছোঁ এম্প্লিফিকেশ্যন শব্দটি ব্যৱহাৰ কৰাৰ মূল কাৰণ এয়াই যে পৃথিৱীৰ অন্য জেগাতকৈ আৰ্টিকত বহু গুণ 4 গুণ বুলি অলৰেডি আমি ৰিপৰ্টত পাইছোঁ 4 গুণ বেছি বৰফ গলাৰ যি এই প্ৰক্ৰিয়া গ্লেচিয়াৰ্ছ মেল্টিং হোৱা আইচ মেল্ট হোৱা যি এই প্ৰচেছটো আমি 4 গুণ বেছি আমি দেখা পাইছোঁ সেয়েহে আমি আৰ্টিক এম্প্লিফিকেশ্যন বুলি কৈছোঁ আৰু স্পেচিফিকেলি চাব গ'লে য'ত বেৰেন চি আছে আপোনালোকে ষ্ট্ৰেটেজিক লোকেশ্যন আপোনালোকে চাব পাৰে বেৰেন চি এয়া আমাৰ বেৰেন চি নৰৱেৰ ওচৰত হয়নে নৰৱেৰ ওচৰত ইটছ ইন দ্য নৰ্থ অফ ৰাছিয়া আৰু নৰৱেৰ নৰ্থত বুলি আমি ক'ব পাৰোঁ আৰু এই বেৰেন চি ট্ৰিমেণ্ডাছলি ৱাৰ্ম হ'ব ধৰিছে বৰ্তমান আমি যদি চাওঁ ট্ৰিমেণ্ডাছলি ইয়াৰ ৱাটাৰ টেম্পাৰেচাৰ বৃদ্ধি পাইছে আৰু যিহেতুকে it's becoming warm 7 times faster normal global averageৰ তুলনাত বেৰেন চিৰ গ্লোবাল টেম্পাৰেচাৰ 7 times faster with যিহেতুকে ইয়াৰ ৱাৰ্মিং কেপাচিটি বাঢ়ি গৈছে অবভিয়াছলি ইয়াৰ নেগেটিভ ইম্পেক্ট পোৱাটো স্বাভাৱিক কথা আৰু ওচৰতেই আমাৰ গ্ৰীণলেণ্ড আছে ওচৰতে আমাৰ আৰ্টিক পাৰ্ট আছে আৰ্টিক অ'চেন আছে তো ডেটছ প্ৰিটি অবভিয়াছ যে এনেকুৱা ধৰণৰ ইছ্যুজে বহু ধৰণৰ নেগেটিভ ইম্পেক্ট আৰ্টিক অ'চেন আৰু অভাৰঅল আৰ্টিক গ্লেচিয়াৰ্ছত পেলাবই
আৰু হেয়াই আমি আৰ্টিক এম্প্লিফিকেশ্যন বুলি কৈছো হেহে প্ৰপাৰ ডেফিনিশ্যন ৰূপে যদি আমি আৰ্টিক এম্প্লিফিকেশ্যন নো কি হয় তাৰ বিষয়ে আমি জানিবৰ কাৰণে আমি কি বুলি ক'ম আৰ্টিক এম্প্লিফিকেশ্যন মানে চেঞ্জ ইন দ্য সাৰফেস এয়াৰ change in the surface air temperature and the net radiation balance to sauk surface air temperature aru a net radiation balance obviously সূৰ্যৰ পোহৰ পৰিবই এই গুটেই বিলাকৰ কাৰণে ওভাৰঅল এনেকুৱা ধৰণৰ নেগেটিভ ইম্পেক্ট আমি নৰ্থ আৰু সাউথ পোলত যেহেতুকে আমি দেখা পাই আছো হেহে ইয়াক আমি পোলাৰ এম্প্লিফিকেশ্যন বুলি কওঁ ওভাৰঅল সাৰফেস এয়াৰ টেম্পাৰেচাৰ আৰু সূৰ্যৰ পোহৰৰ যি এটা বেলেগ ধৰণৰ যি ব্যালেন্স সিস্টেমত আমাৰ যি চলি আছে তাতে কিছু ধৰণৰ খেলিমেলি হোৱাৰ বাবে নৰ্থ পোল এজ ৱেল এজ সাউথ পোল অৰ্থাৎ এণ্টাৰ্কটিকাত আমি বৃহৎ এমাউণ্টত হিউজ এমাউণ্টত বৰফ গলাৰ নিচিনা প্ৰচেছ আমি দেখা পাইছো আৰু স্পেচিফিকেলি আৰ্টিকত এই প্ৰক্ৰিয়া বিশেষকৈ বাঢ়িছে আমি দেখা পালো কি কাৰণে বেৰেন চিৰ কাৰণে হেহে স্পেচিফিকেলি আমি আৰ্টিক এম্প্লিফিকেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম ওভাৰঅল চাব গ'লে আৰ্টিক এম্প্লিফিকেশ্যনৰ বিভিন্ন কাৰণ আমি দেখা পাওঁ কিন্তু তিনিটা মূল কাৰণ আমি এই তিনিটা মূল কাৰণত আমি বিশেষকৈ ফোকাস কৰিবলগীয়া হয় প্ৰথম কাৰণটো হৈছে যাক আমি আইস এলবিডো ফিডবেক বুলি কওঁ এই আইস এলবিডো ফিডবেকৰ বাবে আৰ্টিক এম্প্লিফিকেশ্যন ট্ৰিমেণ্ডাছলি হোৱা আমি দেখা পাইছো ঠিক সেইদৰে দ্বিতীয়তে আমি দেখা পাওঁ লেপছ ৰেট ফিডবেক তৃতীয়তে আমি দেখা পাওঁ ৱাটাৰ ভেপাৰ ফিডবেক এই তিনিওটা কাৰণ বিৰাট ইম্পৰ্টেণ্ট ওভাৰঅল এপাৰ্ট ফ্ৰম দি আদাৰ ৰিজন এই তিনিটা কাৰণত আৰ্টিক এম্প্লিফিকেশ্যনৰ মাত্ৰা যেহেতুকে বাঢ়ি গৈছে আজিৰ এই খণ্ডত আমি এই তিনিটা কাৰণৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰিম তেনেহলে ইচ এণ্ড এভৰি ৰিজন আমি ইলাবৰেট ৱেত যেহেতুকে পঢ়িব লাগিব তেনেহলে আহকচোন প্ৰথমতে আমি আইস এলবিডো ফিডবেক নো কি হয় কি বুজাব চেষ্টা কৰিছে তাৰ বিষয়ে আমি অলপ আলোচনা কৰোঁ প্ৰথমতে আমি জানিব লাগিব এই গুটেই মেকানিজম এই গুটেই প্ৰক্ৰিয়াটো জনাৰ আগতে প্ৰথমতে আমি গম পাব লাগিব যে এলবিডো নো কি হয় এলবিডো মানে হৈছে ৰিফ্লেক্টিভিটি মনত ৰাখিব এলবিডো মানে কি এলবিডো মানে ৰিফ্লেক্টিভিটি একেবাৰে সাধাৰণ ভাষাত যদি মই ক'বলৈ যাওঁ আজি ৰিফ্লেক্টিভিটি কাৰ বেছি আজি এফালে যদি আপোনাক বৰফ দিয়া যায় আৰু এফালে যদি আপোনাক পানী দিয়া যায় আপুনি কাৰ মাজত এলবিডো বা ৰিফ্লেক্টিভিটি বেছিকে পাব নিশ্চয় বৰফত পাব যেনেকৈ আমি দেখা পাওঁ যে আইনাত যদি আজি সূৰ্যৰ পোহৰ আহি পেলাই পৰেহি সূৰ্যৰ পোহৰ আকৌ ৰিফ্লেক্ট বেক হয় হয়নে পলিশ্ড সাৰফেস যেহেতুকে হয় তো সূৰ্যৰ পোহৰ ৰিফ্লেক্ট বেক হোৱা আমি দেখা পাওঁ আইনাৰ পৰা ঠিক সেইদৰে আইস বা গ্লেচিয়াৰ্ছ সমূহতো আমি হাই লেভেল অফ ৰিফ্লেকশ্যন দেখা পাওঁ বা ৰিফ্লেক্টিভিটিৰ যি কেপাচিটি সেয়া আমি বহু পৰিমাণত আমি দেখা পাবলৈ সক্ষম হওঁ ইয়াৰে বহু কাৰণ আছে এটা একেবাৰে সিম্পল কাৰণ যদি মই কওঁ সিম্পল কাৰণ হৈছে আইসৰ কালাৰ অফ আইস যিমান বেছি ডাৰ্ক অবজেক্ট হয় সিমান বেছি এবজৰ্পশ্যন কেপাচিটি বাঢ়ি যায় যিমান বেছি লাইট অবজেক্ট হয় সিমান বেছি এবজৰ্পশ্যন কেপাচিটি কমি যায় সেয়েহে আপোনালোকে হয়তো লক্ষ্য কৰিছে গৰম দিনত সদায় আমি পাতল ৰঙৰ কাপোৰ পিন্ধি পাতল ৰঙৰ কাপোৰ পৰিধান কৰি আমি শান্তি পাওঁ ৰাইট যিমান আপুনি লাইট কালাৰ ক্লোথছ পিন্ধিব লাইট পিংক হোৱাইট এনেবোৰ লাইট কালাৰত আপুনি যদি কাপোৰ পৰিধান কৰে তেতিয়াহলে কি হয় গৰমটো বৰ বেছি সময় ধৰি ৰাখিব নোৱাৰে অন দি আদাৰ হেণ্ড আমি যদি ডাৰ্ক কালাৰ কাপোৰ পিন্ধো ৰঙা কলা নীলা এনেকুৱা ৰঙৰ কাপোৰ পিন্ধিলে কি হয় আমাৰ দেখিও গৰম লাগে শৰীৰতো এটা উত্তাপৰ অনুভৱ হয় তো এয়াই হৈছে ৰিফ্লেক্টিভিটি বা এলবিডোৰ এটা ভেৰি সিম্পল yet ভেৰি সিগনিফিকেন্ট পইণ্ট যে কালাৰৰ ওপৰত ৰিফ্লেক্টিভিটি নিৰ্ধাৰণ কৰিব পাৰি আৰু যেহেতুকে আইসৰ ৰং বগা আইস বুলি কোৱাতকে মই ইয়াতে আৰ্টিক আইসৰ কথা কম আৰ্টিক গ্লেচিয়াৰ্ছৰ কথা কম আৰ্টিক গ্লেচিয়াৰ্ছৰ যেহেতুকে কালাৰ একেবাৰে হোৱাইট হয় ইয়াৰ ৰিফ্লেকশ্যনৰ কেপাচিটি বা ৰিফ্লেক্টিভিটিও ট্ৰিমেণ্ডাছলি হাই তেনেহলে চাওক যিমান বেছি আইস সিমান বেছি ৰিফ্লেকশ্যন কেপাচিটি বা ৰিফ্লেক্টিভিটি অৰ্থাৎ তেতিয়া কি হ'ব আজি এই ইমেজখন আপোনালোকে ভালদৰে লক্ষ্য কৰক সূৰ্যৰ পোহৰ আহি গ্লেচিয়াৰ্ছত পৰিলেহি আইসত পৰিলে সেইখিনি ৰিফ্লেক্ট বেক হ'লগে বেক ইনটু দি এটমস্ফিয়াৰ আকৌ এটমস্ফিয়াৰত সূৰ্যৰ পোহৰখিনি ৰিফ্লেক্ট বেক হৈ গ'ল
যদি সূৰ্যৰ পোহৰসমূহ যদি ৰিফ্লেক্ট বেক হৈ যায় তেতিয়াহ'লে ওভাৰঅল কি হ'ব what does it implies it will imply that overall heating is decreased হয়নে overall heatingৰ যি process এই উত্তাপ বঢ়াৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কমি যাব কাৰণ আমাৰ সূৰ্যৰ কিৰণ কি হৈছে ৰিফ্লেক্ট বেক হৈ গৈছে on the other hand যদি আইসত নপৰি সূৰ্যৰ ৰশ্মিসমূহ আইসত নপৰি যদি পানীত পৰে তেতিয়াহ'লে কি হ'ব significant amount of absorption হৈ যাব no doubt waterতো আমি to certain extent অলপ হলেও আমি reflectivity দেখো but আইসৰ তুলনাত ইয়াৰ reflectivity বা albedo কম হেহে ধুনিয়াকে বহু পৰিমাণত আমি দেখা পাম যে absorb কৰি লৈছে reflection কম হৈছে তেনেহলে ইয়াক feedback কি কাৰণে আমি feedback বুলি কৈছো বস্তুটো বুজিবলৈ চেষ্টা কৰক প্ৰথমতে আমি গম পাইছো যে গ্লোবাল ওয়াৰ্মিং বা গোলকীয় উষ্ণতা আমাৰ গোটেই পৃথিৱী জুৰি এই সমস্যা আমি এই সমস্যাত ভুগি আছো সকলোৱে কি কাৰণে গ্লোবাল ওয়াৰ্মিং বা গোলকীয় উষ্ণতা হৈছে নিশ্চয় আমাৰ যিসমূহ সেউজ গৃহ গেছ আছে গ্ৰীণ হাউস গেছ যেনে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ইত্যাদি এনেবোৰ গেছৰ বাবে ওভাৰঅল আমাৰ গ্লোবাল টেম্পাৰেচাৰ এভাৰেজ ৰেটতকে বাঢ়ি আছে গ্লোবাল ওয়াৰ্মিং বুলি কৈ আছো তো এনেবোৰ কাৰণত যেতে গ্লোবাল ওয়াৰ্মিং হয় আপোনালোকে মনত যদি আপোনালোকৰ পৰে মই যদি আপোনালোকক খুধু ডাইৰেক্ট এটা প্ৰশ্ন খুধু সো what are the reasons but what are the consequences reasons বুলি কলে ভুল হ'ব but what are the consequences of global warming immediate আপোনাৰ মনলৈ কি আহিব গোলকীয় উষ্ণতাৰ ফলত আমি কেনেকুৱা ধৰণৰ সমস্যা আমি পাইছো immediate chronologically যদি চাবলৈ যাও warming যিমান হয় warmingৰ ফলত ice caps সমূহ গলিব ice caps will melt exact accurately সেই সিস্টেমটো আমি ইয়াতে আনিব লাগিব যে আজি বিভিন্ন কাৰণত যিমান বেছি সেউজ গৃহ গেছৰ মাত্ৰা বা পৰিমাণ যদি বাঢ়ে নিশ্চয় গোলকীয় উষ্ণতাৰ প্ৰসেসটো বাঢ়ি যাব গ্লোবাল ওয়াৰ্মিংৰ প্ৰক্ৰিয়াও বাঢ়িব আৰু গ্লোবাল ওয়াৰ্মিংৰ প্ৰক্ৰিয়া বাঢ়াৰ লগে লগে ইমিডিয়েট এফেক্ট কি হ'ব ইমিডিয়েট এফেক্ট হ'ব আমাৰ যি সাগৰত যিসমূহ আইস আছে সেই আইসসমূহ গলিবলৈ আৰম্ভ কৰিব মেল্টিং অফ সি আইস এটা সি আইস মেল্ট হোৱা মানে কি সি আইস মেল্ট হোৱা মানে আমাৰ ওশান এক্সপোজ হৈ গৈ আছে রাইট আমাৰ ওশান এক্সপোজ হৈ গৈ আছে একদম সিম্পলি এটা চাওক ইনিশিয়াল পিৰিয়ডত যদি ইমেজত আপোনালোকে লক্ষ্য কৰক ইনিশিয়াল পিৰিয়ডত ইমান হিউজ পৰিমাণত আমাৰ আইস আমি পাবলৈ সক্ষম হৈছিল কিন্তু এতিয়া যেহেতুকে আইস মেল্ট হৈ আছে এতিয়া আলটিমেটলি কি হৈ আছে পানীখিনি আমাৰ পানীৰ এমাউন্ট বাঢ়ি গৈ আছে আইসৰ এমাউন্ট কমি গৈ আছে তে লক্ষ্য কৰিছেনে পিকচাৰত মই যেনেকৈ আঁকি দিছো আপোনালোকে ধৰিব পাৰিছেনে আইসৰ পৰিমাণ কিমান কমি গৈছে এটা আইসৰ পৰিমাণ যিমান কমি যাব যিমান ওশান এক্সপোজ হ'ব হিমান বেছি কি হ'ব হিমান বেছি সানলাইট এবজৰ্ব হ'ব আৰু সানলাইট এবজৰ্ব হোৱা মানে কি ওশান ওয়াটাৰ warm হ'ব আৰু ওশান ওয়াটাৰ warm হোৱাৰ ফলত অটোমেটিক্যালি তাৰে ইফেক্ট আকৌ আমি আইস ক্যাপস সমূহ মেল্ট হোৱা আমি দেখা পাও ওয়াটাৰ গৰম হৈ গৈছে মানে কি পানী গৰম হৈ গৈছে পানী গৰম হলে ডেফিনেটলি বৰফসমূহ গলিবই আকৌ বৰফ গলিব তো ওভাৰঅল ই এটা লুপত চলি আছে আৰম্ভণি হৈ পেলাই আকৌ সেই পইণ্টত যায়গে আকৌ সেই পইণ্টৰ পৰা আমি সাইকেলৰ নিচিনাকে আমি দেখা পাও সেই কাৰণে ইয়াক আমি কি বুলি কৈছো ইয়াক আমি আইস এলবিডো ফিডবেক বুলি কৈছো তো আই বিলিভ আপোনালোকে এটা কাৰণ নিশ্চয় গম পাইছে যে আইস এলবিডো ফিডবেকৰ বাবে আমাৰ আৰ্টিক এম্প্লিফিকেশন কি কাৰণ হৈছে এম্প্লিফাই কি কাৰণে হৈছে আমি এম্প্লিফিকেশন ওয়াৰ্ডটিত আমি ফোকাস কৰিছো নেক্সট যদি চাই আপোনালোকে নেক্সট হৈছে আমাৰ ওয়াটাৰ ভেপাৰ ফিডবেক আপোনালোকে বাৰু জানে নে water vapor is also a greenhouse gas আমি বহু সময়ত এই বস্তুটো আমি ইগনোৰ কৰো আমি গ্ৰীনহাউস গেছ বা সেউজ গৃহ গেছ বুলি কলে আমাৰ মনত কাৰ্বন ডাই অক্সাইড মিথেন তাৰ পিছত হাইড্ৰফ্লুৰোকাৰ্বনছ তাৰ পিছত এনেকে পাৰফ্লুৰোকাৰ্বনছ এনেকুৱা ধৰণৰ ফ্লোৰিনেটেড গেছ সমূহ ইত্যাদি নাইট্ৰাছ অক্সাইড এনেকুৱা ধৰণৰ গেছ সমূহক আমি মূলতে গ্ৰীনহাউস গেছৰ অন্তৰ্গত আমি গ্ৰীনহাউস গেছ বুলি আমি কনসিডাৰ কৰো কিন্তু ইয়াতে মই কিবা এটা মিস কৰিলো আপোনালোকে সদায় মনত ৰাখিব water vapor is also a greenhouse gas এইখিনিতে মই আপোনালোকক জনাই থওঁ যে আমি স্পেসিফিক্যালি এটা কাৰ্বন ডাই অক্সাইডক যে গ্ৰীনহাউস গেছ বুলি কৈছো কাৰ্বন মনোঅক্সাইডক কোৱা নাই
বা আমি নাইট্ৰাছ অক্সাইডক কৈছো ওয়াটাৰ ভেপৰক কৈছো সালফাৰ অক্সাইডছক আমি গ্ৰীণ হাউস গেছ বুলি কোৱা নাই এনেকুৱা কি কাৰণত আমি কিছুমান পাৰ্টিকুলাৰ গেছকহে আমি গ্ৰীণ হাউস গেছ বুলি কৈছো বা সালফাৰ অক্সাইডছ ইয়াতে কেলে নাই ইয়াতে অন্য কিছুমান গেছ কেলে নাই হাইড্ৰোজেন গেছ কি কাৰণে গ্ৰীণ হাউস গেছ নহয় সদায় মনত ৰাখিব গ্ৰীণ হাউস গেছৰ এটা বেলেগ এবিলিটি থাকে এবিলিটিটো কি এনেকে সূৰ্যৰ পোহৰ আহি পেলাই পৃথিৱীত পৰিব সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিব কিছু এমাউন্ট এবজৰ্ব হ'ব আৰু কিছু এমাউন্ট ৰিফ্লেক্ট বেক হ'ব স্পেচত ৰিফ্লেক্ট বেক হোৱা আমি দেখা পাওঁ কিন্তু বৰ্তমান সময়ত যেহেতুকে সেউজগৃহ গেছৰ মাত্ৰা বাঢ়ি গৈছে গ্ৰীণ হাউস গেছৰ মাত্ৰা বাঢ়ি গৈছে সেয়েহে গ্ৰীণ হাউস গেছসমূহে কি কৰে যিসমূহ ৰেডিয়েশ্যনছ আৰু এই ৰেডিয়েশ্যনসমূহ কি হয় লং ৱেভ ৰেডিয়েশ্যনছ এই লং ৱেভ ৰেডিয়েশ্যনসমূহ যিসমূহ ৰেডিয়েশ্যনছ পৃথিৱীৰ পৰা স্পেচৰলৈকে এমিট হ'ব লাগে এমিশনৰ জাগাত এই গ্ৰীণ হাউস গেছৰ লেয়াৰে কি কৰিছে এবজৰ্ব কৰি পেলাই ট্ৰেপ কৰি পেলাই ৰিফ্লেক্ট বেক কৰিছে পৃথিৱীলৈকে সেয়েহে এই ক্যাৰেক্টাৰিষ্টিক যাৰ থাকিব যিসমূহ গেছে লং ৱেভ পৃথিৱীৰ পৰা ওলোৱা লং ৱেভ ৰেডিয়েশ্যনছ সমূহ ট্ৰেপ কৰি বেক ৰিফ্লেক্ট বেক কৰে সেইসমূহ গেছকেহে আমি গ্ৰীণ হাউস গেছ বা সেউজগৃহ গেছ বুলি কওঁ এতিয়া ইয়াৰ আণ্ডাৰত water vapor is also included water vapor include হৈ গৈছে অৰ্থাৎ আমি বুজিব পাৰো যে যিমান হেহে আপোনালোকে ধৰিব পাৰে নে বৰষুণ যোৱাৰ পিছত আমাৰ গুপগুপিয়া গৰম এটা পৰে হয়নে আমাৰ গুপগুপিয়া গৰম অনুভৱ হয় কি কাৰণে আমাৰ এনেকুৱা অনুভৱ হয় ইটস জাস্ট বিকজ হে হিট water vapor absorb কৰি থব পাৰে কিন্তু ইয়াতে ভাল খবৰ water vapor contributes towards 60% as a greenhouse gas মনত ৰাখিব অন্য যিমানবোৰ গ্ৰীণহাউস গেছ আছে অন্য সকলোবোৰ গ্ৰীণহাউস গেছৰ তুলনাত water vapor contribution যদি আমি পৰিমাণত চাবলৈ যাওঁ পৰিমাণত water vaporৰ পৰিমাণ বেছি 60% in spite of the fact that 60% water vapor greenhouse gas ৰূপে আছে তথাপিও আমি water vaporক major villain বুলি consider নকৰো কেলে আমি major villain বুলি consider নকৰাৰ মূল কাৰণ এটাই যে water vapor সমূহ বেছিকে এনভাইৰনমেন্টত ৰৈ নাথাকে আমাৰ যি ওয়াটাৰ সাইকেল আজি সূৰ্যৰ পোহৰ পৰিলে ইভাপোৰেশন হল ওয়াটাৰ ড্ৰপলেটছ সমূহ আলটিমেটলি এনভাইৰনমেন্টত থাকিব তাৰ পিছত কনডেনসেশন নিউক্লিয়াই হ'ব ক্লাউডছ ফৰ্ম হ'ব আকৌ ক্লাউডছ ফৰ্ম হোৱাৰ পিছত আকৌ বেক টু দি আৰ্থ বৰষুণৰ ৰূপত আকৌ আহি পৰিবহি তো ওভাৰঅল চাব গলে আমাৰ যি ওয়াটাৰ সাইকেল এই ওয়াটাৰ সাইকেল এনি টাইম আমাৰ যেহেতুকে চলিয়ে আছে হেহে ওয়াটাৰ ভেপাৰ এনি টাইম আমাৰ এনভাইৰনমেন্টত নাথাকে কিতাবা আমি ময়েশ্চাৰ কন্টেন্ট বা হিউমিডিটি কন্টেন্ট আমি বেছিকে পাও কিতাবা আমি কমকে পাও কিন্তু water vapor is a greenhouse gas এতিয়া চাওক এটা বস্তুটো চাবলৈ চেষ্টা কৰক এতিয়া আমি দেখা পাইছো আমি অলৰেডি গম পাইছো যে বিভিন্ন কাৰণত কাৰ্বন ডাই অক্সাইডৰ বাবে হওক মিথেনৰ বাবে হওক অন্যান্য যিসমূহ গ্ৰীণহাউস গেছ আছে অন্যান্য গ্ৰীণহাউস গেছৰ বাবে অলৰেডি গ্লোবাল ওয়াৰ্মিংৰ নিচিনা সমস্যা আমি দেখা পাইছো এটা গ্লোবাল ওয়াৰ্মিংৰ আন এটা ইফেক্ট বুলি যদি কওঁ মই আন এটা ইফেক্ট বুলি যদি খুদু এটা ইফেক্ট আমি পালো ইমিডিয়েট ইফেক্ট বুলি যদি কওঁ গ্লোবাল ওয়াৰ্মিং হোৱাৰ ফলত ইমিডিয়েট ইফেক্ট কি এটা ইমিডিয়েট ইফেক্ট যে বৰফসমূহ গলিব আন এটা ইমিডিয়েট ইফেক্ট কি হ'ব যিমান বেছি উত্তাপ বাঢ়িব সিমান বেছি কি হ'ব সিমান বেছি evaporation rate of evaporation will increase নদী পুখুৰীৰ পানী গৰম হ'ব আৰু যিমান সোনকালে গৰম হ'ব সিমান বেছি সেই পানী ভাপলে পৰিণত হ'ব হয়নে তো increased amount of water vapor in the atmosphere এটা global temperature বা global warming or ফলত water vapor concentration atmosphere বাঢ়িব এটা water vapor concentration atmosphere বাঢ়াৰ লগে লগে কি হ'ব water vapor is nothing but water vapor itself is a greenhouse gas বুলি মই আপোনালোকক জনালৱে তো এই greenhouse gasৰ মাত্ৰাও বাঢ়িলে অলৰেডি greenhouse gas আছিলে কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ পৰিমাণ এনে বেছি আছিলে নাইট্ৰাছ অক্সাইডৰ পৰিমাণ বেছি আছিলে তাৰ উপৰি এক্সট্ৰা এটা water vapor পৰিমাণো বাঢ়ি গল তো obviously global warming or মাত্ৰা আৰু বাঢ়িব নে না বাঢ়িব নিশ্চয় বাঢ়িব তো যেহেতুকে ই আকৌ এটা লুপত সোমাই গল আপোনালোকে পিকচাৰৰ থ্ৰুৰে পিকচাৰৰ মাধ্যমেৰে দেখা পাইছে ই কমপ্লিট এটা সাইকেলৰ নিচিনা হৈছে লুপত সোমাই গল হেহে নেক্সট কাৰণটো আমি water vapor feedback বুলি আমি কনসিডাৰ কৰিছো দুটা কাৰণ আমি অটোমেটিক্যালি গম পালৱে যে এটা হৈছে আমাৰ আইচ এলবিডো ফিডবেক এটা হৈছে water vapor feedback আৰু তৃতীয় যেটো কাৰণ যাৰ বাবে আৰ্টিক এম্প্লিফিকেশন ট্ৰিমেন্ডাসলি হ'ব ধৰিছে হেয়া হৈছে আমাৰ ল্যাপস ৰেট ফিডবেক এতিয়া তাৰ আগতে আমি জানিব লাগিব ল্যাপস ৰেট নু কি হয় বা সাধাৰণ ভাষাত আমি ক'বলৈ পাৰো যে এনভাইৰনমেন্টাল ল্যাপস ৰেট নু কি হয়
আমি সকলোৱে জানো যে আমি যিমান উচ্চতালৈ আমি গৈ থাকো, যিমান ওপৰত আমি গৈ থাকো, যিমান উচ্চতা আমি গৈ থাকো, সিমান বেছি কি হয়, টেম্পাৰেচাৰ আমাৰ কমি যায়, হয় নে? টেম্পাৰেচাৰ লাহে 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 কমিবলৈ আৰম্ভ হয়। সেয়েহে হিল ষ্টেচনছ বিলাক কেলে ঠাণ্ডা? হিল ষ্টেচনছ বিলাক ঠাণ্ডা কাৰণ আমি উচ্চতালৈ আমি বগাই গৈ আছো, আৰু উচ্চতালৈ বগাই যোৱা মানে লাহে লাহে টেম্পাৰেচাৰ কমি যোৱা আমি দেখা পাওঁ। আৰু এটা ডেটা অনুযায়ী আমি যদি কওঁ, আমি যিমান এনেকে ভাৰ্টিকেলি আমি যদি গৈ থাকো, অবভিয়াছলি কি দেখা পালো, টেম্পাৰেচাৰ ডিক্ৰিজ হোৱা, টেম্পাৰেচাৰ ডাউনফল হোৱা আমি দেখা পাইছো। এতিয়া আমাৰ যি এই 1 কিলোমিটাৰ যদি আমি উচ্চতালৈ যাওঁ, 1 কিলোমিটাৰ উচ্চতাত কিমান ডিগ্ৰী টেম্পাৰেচাৰ ডিক্ৰিজ হয় গম পায়নে? 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰৰ ড্ৰপ ডাউন হয়। কেন ইউ ইমেজিন? 1 কিলোমিটাৰ আপুনি ট্ৰেভেল কৰিছে ভাৰ্টিকেলি, হৰাইজেণ্টেলি নহয় দেই, ভাৰ্টিকেলি 1 কিলোমিটাৰ যদি আপুনি ট্ৰেভেল কৰে, অট'মেটিক আপুনি 6.5 ডিগ্ৰী টেম্পাৰেচাৰ ড্ৰপ ডাউন হোৱা আপুনি দেখা পাব। ঠিক সেইদৰে 1 কিলোমিটাৰকে যদি আপুনি গৈ থাকে, তেনেকে গৈ থাকিলে আপোনাৰ 6.5 ডিগ্ৰীকে কমি গৈ থাকিব। সেয়েহে হিলসমূহত কি হয়, হিলসমূহত টেম্পাৰেচাৰ একদম কমি যায়। বহু সময়ত আমি কেতিয়াবা আমি খুব কম ডিগ্ৰী, 2 ডিগ্ৰী চেণ্টিগ্ৰেড, আৰু কিছুমান জেগাতো একদম হাই বহুত কমি যায়, হয়নে? এনেকুৱাকে আমি এনেকুৱা ধৰণৰ ইছ্যুজবিলাক আমি ইছ্যু বুলি নকওঁ, এনেকুৱা ধৰণৰ আমি চিটুৱেশ্যনসমূহ আমি দেখা পাওঁ। আৰু এয়াই হৈছে আমাৰ নৰ্মেল লেপছ ৰেট বা এনভাইৰনমেণ্টেল লেপছ ৰেট বুলি কওঁ। মনত ৰাখিব, ইয়াকে এনভাইৰনমেণ্টেল লেপছ ৰেট বা নৰ্মেল লেপছ ৰেট বুলি কোৱা হয়। Per 1 kilometer, 6.5 degree decrease in the amount of temperature. এতিয়া প্ৰব্লেমটো কি হৈছে? এতিয়া টেকনিকেলি চাব গ'লে ইয়াৰ টেম্পাৰেচাৰ কমি গৈ থাকিব লাগে। আমি যিমান উচ্চতালৈ বগাই থাকো, সিমান বেছি আমাৰ টেম্পাৰেচাৰ কমিব লাগে। কিন্তু বৰ্তমান সমস্যা হৈছে যে অলৰেডি গ্লোবেল ৱাৰ্মিং এক্সিষ্ট কৰে। অলৰেডি গোলকীয় উষ্ণতাৰ ফলত অলৰেডি আমাৰ গ্লোবেল টেম্পাৰেচাৰ ইনক্ৰিজ হ'ব ধৰিছে। এতিয়া গ্লোবেল টেম্পাৰেচাৰ যিহেতুকে ইনক্ৰিজ হ'ব ধৰিছে, আমি এতিয়া 1 কিলোমিটাৰকে যদি আমি বগাই গৈ থাকো, আপুনি নিজেই ভাবক, আপুনি নিজেই অনুভৱ কৰক, ইনিচিয়েল যিটো 6.5 ডিগ্ৰী টেম্পাৰেচাৰ ড্ৰপ ডাউনৰ কনচেপ্ট আছিলে, সেই কনচেপ্টটো থাকিব পাৰিব জানো? অভাৰঅল যেতিয়া গ্লোবেল টেম্পাৰেচাৰ যেতিয়া বাঢ়িব, তেতিয়া কি হ'ব? আমি যিমান উচ্চতালৈ গৈ থাকিম, 6.5 ডিগ্ৰী নহয়, বৰ্তমান 6.5 ডিগ্ৰীতকে কম ড্ৰপ ডাউন হ'ব টেম্পাৰেচাৰ। আৰু টেম্পাৰেচাৰ ড্ৰপ ডাউন কমকে হৈ আছে মানে কি? টেম্পাৰেচাৰ ড্ৰপ ডাউন কমকে হৈ আছে মানে আমি আকৌ দেখা পাম যে বৰফসমূহ তাতে গলিবলৈ ধৰিব। যদি ইটছ এ মাউণ্টেইন, তেতিয়াহ'লে বৰফসমূহ গলিবলৈ আৰম্ভ কৰিব। বা অভাৰঅল আমি অন্যান্য কিছুমান আদাৰ ফেক্টৰ্ছ দেখা পাম, যিয়ে গ্ৰীণ হাউচ গেছলৈকে কনভাৰ্ট হ'ব। তো এনেকুৱাকে অভাৰঅল যিমান মাত্ৰাত টেম্পাৰেচাৰ কমিব লাগিছিলে, সেই মাত্ৰাত টেম্পাৰেচাৰ নকমে। আৰু এয়াই হৈছে আমাৰ লেপছ ৰেটেও আল্টিমেটলি আৰ্টিক এম্প্লিফিকেশ্যনত যে অৰিহণা যোগাই আছে, সেই বস্তুটোৱে আমি ইয়াৰ দ্বাৰা ক'ব পাৰোঁ। আই বিলিভ আপোনালোকে গম পালে। আৰু যি আমাৰ ষ্টাডি ৰিপৰ্ট অনুযায়ী আমি কি গম পাওঁ? ৰিপৰ্ট অনুযায়ী আমি গম পাওঁ যে আমাৰ আইচ এলবিডো ফিডবেক আৰু লেপছ ৰেট ফিডবেক আৰ দ্য মেজৰলি ৰেছপনচিবল ফৰ দিছ আৰ্টিক এম্প্লিফিকেশ্যন। আপুনি নিজেই চাওক, ইয়াৰ তিনিওটা কাৰণৰ ভিতৰত আইচ এলবিডো ফিডবেক ইজ দ্য most important reason যাৰ বাবে আৰ্টিক এম্প্লিফিকেশ্যন ট্ৰিমেণ্ডাছলি হৈছে। 40% আৰ্টিক এম্প্লিফিকেশ্যনৰ কাৰণ যদি আমি দৰ্শাব যাওঁ, 40% ৰেছপনচিবিলিটি আমি কাক দিব লাগিব? 40% আইচ এলবিডো ফিডবেকৰ বাবে হ'ব ধৰিছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিমান গুৰুত্বপূৰ্ণ। ঠিক সেইদৰে লেপছ ৰেট ফিডবেকৰ বাবে 15% পোলাৰ এম্প্লিফিকেশ্যনৰ মাত্ৰা আমি দেখা পাইছোঁ। এতিয়া কথাটো হ'ল, এতিয়া এই পোলাৰ এম্প্লিফিকেশ্যন বা আৰ্টিক এম্প্লিফিকেশ্যন, উইথ ডিউ ৰেচপেক্ট টু আৰ্টিক এম্প্লিফিকেশ্যন, এনেকুৱা ধৰণৰ যিহেতুকে হ'ব ধৰিছে, ইয়াৰ দ্বাৰা কেনেকুৱা ধৰণৰ কনচিকুৱেঞ্চ বা কেনেকুৱা ধৰণৰ ৰিজাল্ট আমি পাম? অবভিয়াছলি এতিয়া যিমান গৰম বা উত্তাপ যিমান বৃদ্ধি হ'ব, সিমান বেছি অট'মেটিকেলি আমি দেখা পাইছোৱে যে বৰফসমূহ গলিব। So you can see an immediate impact will be the thinning of Greenland ice sheet, হয়নে? আৰু ডেটা অনুযায়ী আমি কি গম পাইছোঁ? যদি সামাৰ টেম্পাৰেচাৰ যদি আনইউজুৱেল হয়, অলপ যদি বেছি গৰম পৰা হেন পাওঁ, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আমাৰ কি হয়? 6 বিলিয়ন টনছ অফ আইচ শ্বীট পাৰ ডে মেল্ট হোৱা আমি দেখা পাইছোঁ। আপোনালোকে ধৰিব পাৰিছেনে?
এই ডেটাটো কিমান ইম্পৰ্টেণ্ট 6 বিলিয়ন টনছ অফ আইচ শ্বীট যদি পাৰ ডে যদি গলি আছে unusual summer বা অলপমান উত্তাপ বৃদ্ধি হোৱাৰ বাবে just এটা দিনত 6 বিলিয়ন টন বৰফ গলিছে তেনেহলে এভৰি ডে এটা মান্থ এটা বছৰত আপুনি ইমাজিন কৰিব পাৰিবনে কিমান হিউজ এমাউণ্টত ইয়াৰ নেগেটিভ ইম্পেক্ট আমি ফেচ কৰিবলৈ ষ্টাৰ্ট কৰিম অটোমেটিক কি হ'ব যিমান বেছি বৰফ গলিব ইমিডিয়েট ইম্পেক্ট কি হ'ব ক্ৰনলজিক্যালি চাব গ'লে ইমিডিয়েট ইম্পেক্ট কি হ'ব ইমিডিয়েট ইম্পেক্ট উইল বি ডেফিনেটলি দ্য ৰাইজ ইন দ্য সি লেভেল যিমান বেছি 6 বিলিয়ন টন যদি গলি আছে অটোমেটিক্যালি সি লেভেল ৰাইজ হৈ যাব আৰু সি লেভেল ৰাইজ হোৱা মানে কি আৰু বেছি এটা আইএসএলবিবিৰ ফিডবেক মতে আমি গম পালোৱে আৰু বেছি ৰেডিয়েশন এবজৰ্পচন হ'ব সূৰ্যৰ পোহৰ এবজৰ্পচন হ'ব এবজৰ্ব যিমান হ'ব আকৌ গ্লোবাল ওয়াৰ্মিং হ'ব তো এই ফিডবেকটো চলিয়ে থাকিব হয় নাই ফিডবেক চলিয়ে থাকিব তো এনেকে বৰ্তমান যেটো ৰেটত বৰ্তমান মেল্ট হৈ আছে আইচ শ্বীট সমূহ যদি গ্ৰীনলেণ্ডৰ আইচ তেনেকে যদি এই 6 বিলিয়ন টন ৰেটত যদি মেল্ট হৈ থাকে তেতিয়া হলে আমাক কোৱা হৈছে যে 7 মিটাৰ পৰ্যন্ত সি লেভেল আমাৰ 7 মিটাৰছ উচ্চতালে বৃদ্ধি পাব তেতিয়া হলে ইমাজিন কৰক 7 মিটাৰছ যদি সি লেভেল ৰাইজ হয় কিমান যে আইল্যান্ড নেশন সমূহ কিমান আইল্যান্ডস অটোমেটিক্যালি সাবমাৰ্জ হৈ যাব হয়নে আইল্যান্ড যি অস্তিত্ব আছিলে সেই অস্তিত্বই নোহোৱা হৈ যাব অটোমেটিক সাবমাৰ্জ হৈ যাব অকল আইল্যান্ড যে নহয় কোস্টাল সিটি সমূহ আমাৰ যে সাগৰীয় অঞ্চলসমূহত ধ্বংসস্তূপত পৰিণত হ'ব এনেকুৱা ধৰণৰ সমস্যা আমি দেখা পাওঁ হেহে আপোনালোকে চাগে কেতিয়াবা শুনিছে যে এটা সময় আহিব যত আমাৰ এই কোস্টাল এৰিয়া সমূহ নেথাকিবগে ওডিশা হওক অন্ধ্ৰপ্ৰদেশ হওক তামিলনাডু কেৰালা মহাৰাষ্ট্ৰ এই যিসমূহ আমাৰ কোস্টাল ৰিজন আছে এই কোস্টাল ৰিজনসমূহ এটা সময়ত ধ্বংস হৈ যাব বুলি যে কয় কেলে কয় কাৰণ ইমান হিউজ এমাউণ্টত যদি আজি সি লেভেল যদি বৃদ্ধিয়ে পায় ডেফিনেটলি সেই কোস্টাল এৰিয়া নোহোৱা হৈ যাব বহুত আৰু অলৰেডি কোৱা হৈয়ে আছে যে আইল্যান্ডসমূহ নোহোৱা হৈ যাব মালদ্বীপছ নোহোৱা হ'ব সেইকাৰণে বহুতে বিশ্বাস কৰে যে মালদ্বীপছে এটা সিক্ৰেট স্পটত নিজৰ লেণ্ড কিনি থোৱা বুলিও বহুতে কয় য'ত ইমিডিয়েটলি তেওঁলোকে যেতিয়া এনেকুৱা ধৰণৰ ডিফিকাল্টিজ ফেচ কৰা আৰম্ভ কৰিব তেওঁলোকে নিজৰ লোকসকলক তাৰ সেই এখন সিক্ৰেট আইল্যান্ডলৈকে বা সিক্ৰেট প্লেছত তেওঁলোকে ট্ৰান্সফাৰ কৰাই দিব বুলিও বহুতৰ এনেকুৱা ধৰণৰ থিওৰি কিছুমান আমি শুনা পাবলৈ সক্ষম হওঁ তাৰ উপৰি ইস্যুজ আহিব কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যাব হয়নে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যোৱাৰ লগে লগে ওয়াটাৰত এচিডিফিকেশনৰ যি প্ৰবলেম ওয়াটাৰ এচিডিফিকেশন হ'ব salinity level change হ'ব তো এনেকুৱা ধৰণৰ যেতে ইস্যুজ বিলাক আহিব অটোমেটিক্যালি ওশেন ইকোসিস্টেমত আমাৰ এটা নেগেটিভ ইম্পেক্টই পৰিব স্বাভাৱিকতে ওশেন ইকোসিস্টেমত আমাৰ নেগেটিভ ইম্পেক্ট পৰিব তো যেতে ওশেন ইকোসিস্টেমত নেগেটিভ ইম্পেক্ট পৰিব তেতিয়া হলে আপোনালোকে নিজেই ভাবি চাওক ওশেন ইকোসিস্টেমত থকা যিমানবোৰ ইম্পৰ্টেন্ট স্পিচিজ সমূহ যে আছে যি স্পিচিজ বোৰৰ কাৰণে আজি আমাৰ বায়োডাইভাৰ্চিটি মেইনটেইন হৈ আছে প্লাস এটা ব্যালেন্স মেইনটেইন হৈ আছে সেই গুটেই ব্যালেন্স নোহোৱা হৈ যাব বায়োডাইভাৰ্চিটি মেইনটেইন নোহোৱা হৈ যাব এনেকুৱা ধৰণৰ সমস্যাবিলাক আমি দেখা পাওঁৱে তাৰ উপৰি এটা বিৰাট মেজৰ এটা ইম্পেক্ট গ্লোবাল ওয়াৰ্মিঙৰ ফলত বা এনেকুৱা ধৰণৰ আৰ্টিক এম্প্লিফিকেশন যিমান বৃদ্ধি পাইছে তাৰ ফলত আমি কি দেখা পাইছো বৰষুণৰ মাত্ৰাও কিছু কিছু জায়গাত বাঢ়িবলৈ ধৰিছে ৰেইনফলৰ এমাউন্ট বাঢ়িবলৈ ধৰিছে অতি বেছি তেনেকুৱা ধৰণৰ জায়গাত অতি বেছি বৰষুণৰ মাত্ৰা যদি বাঢ়ি যায় অতি বেছি বৰষুণৰ মাত্ৰা বাঢ়ি গলেও কিন্তু আমাৰ যি লাইকেন্স আছে এই লাইকেন্সৰ গ্ৰোথত হ্যাম্পাৰ হয় লাইকেন্স লেট মি আস্ক ইউ লাইকেন্স মানে কি আপোনালোকে জানে নে বা ইন সিম্পল ৱে মই আপোনালোকক খুধো যে লাইকেন্সৰ মাজত লাইকেন্স obviously দুটা ইম্পৰ্টেন্ট স্পিচিজৰ মিউচুৱেলিজমৰ ফলত লাইকেন্স হয় দুটা ইম্পৰ্টেন্ট স্পিচিজ লগ হৈ পেলাই লাইকেন্স বুলি আমি কওঁ এটা আপোনালোকে কমেন্ট সেকশনত আমাক জনাব লাগে যে লাইকেন্স হবৰ বাবে কি দুটা ইম্পৰ্টেন্ট স্পিচিজ বা কি দুটা ইম্পৰ্টেন্ট থিংস আৰ ৰিকুৱায়াৰ্ড ফৰ লাইকেন ফৰ্মেশন যদি উত্তৰটি জানে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি উত্তৰটি নেজানে তেতিয়া হলে আপোনালোকে নতুন এটা আইডিয়া লাভ কৰিবলৈ পাৰিব কমেন্ট সেকশনত এইটো কমেন্ট কৰি জনাব যদি আপোনালোকে এনেকুৱা ধৰণৰ ইকোলজিক্যাল ইন্টাৰেকশনছৰ বিষয়ে যদি জানিব খোজে লাইকেন্স হওক বা এনেকুৱা ধৰণৰ মাইকোৰাইজা these are nothing but these are some sorts of ecological interactionৰ বাবে জানিবৰ বাবে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে আমি ডেফিনেটলি ভিডিও এটা বনাবলৈ চেষ্টা কৰিম এটা লাইকেন্স কমি গলে কি হ'ব why lichens are necessary আৰ্টিকৰ নিচিনা জায়গাত
তাতে কিছুমান স্পিচিজ থাকে যাক আমি ৰেইনডিয়াৰ বুলি কওঁ এই আপোনালোকে পিকচাৰত দেখা পাইছেই ৰেইনডিয়াৰে খুব দে আৰ ভেৰি মাছ ডিপেণ্ডেণ্ট অন লাইকেন তেওঁলোকে লাইকেনছ কনজিউম কৰে তেওঁলোকে লাইকেনছ গ্ৰহণ কৰে তো অবভিয়াছলি লাইকেনছৰ পৰিমাণ কমি যোৱাৰ লগে লগে ৰেইনডিয়াৰৰ খাদ্যৰ স্কেৰচিটি আহি যাব তো বায়'ডাইভাৰ্চিটিত ইম্পেক্ট পৰিব স্বাভাৱিকতে তাৰ পিছত যিসমূহ পাৰ্মাফ্ৰষ্ট আছে পাৰ্মাফ্ৰষ্ট মানে পাৰ্মানেণ্টলি ফ্ৰ'জেন এৰিয়া অবভিয়াছলি সেইবোৰ জেগাত সেইবোৰ টুন্দ্ৰা প্লেচ হয় টুন্দ্ৰা জেগাত আমি পাৰ্মাফ্ৰষ্ট পাওঁৱে যেতিয়া টেম্পাৰেচাৰ বৃদ্ধি হ'ব গোলকীয় উষ্ণতা বঢ়াৰ লগে লগে গ্লোবাল টেম্পাৰেচাৰ যেতিয়া বাঢ়ি যাব আমাৰ যি আৰ্টিকৰ পাৰ্মাফ্ৰষ্ট সেই পাৰ্মাফ্ৰষ্টবিলাক লাহে লাহে কমিব অবভিয়াছ কথা বৰফসমূহ গলাৰ লগে লগে কি হ'ব জানেনে ইমিডিয়েট ইম্পেক্ট হ'ব যে কাৰ্বন আৰু মিথেন ডিপজিটসমূহ যে আছিলে কাৰ্বন আৰু মিথেন ডিপজিটছ সমূহৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছ এমিশন হ'বলৈ আৰম্ভ হ'ব এটা প্ৰশ্নটো হ'ল কি কাৰণে কাৰ্বন আৰু মিথেন তাতে ডিপজিট হৈ আছে আমি সকলোৱে জানো যে সেই অঞ্চলসমূহ সদায়ে আইচৰ আণ্ডাৰত নাছিলে হয়তো আগতে কেতিয়াবা বেলেগ অন্যান্য তেনেকুৱাকে আপোনালোকে হয়তো স্পিচিজ আমি হয়তো স্পিচিজ পাইছিলোঁ বাট ট্ৰিমেণ্ডাছ চেঞ্জেছ আমি ইভলিউশ্যন দেখিয়ে থাকোঁ এনি টাইম আফটাৰ মিলিয়নছ এণ্ড বিলিয়নছ অফ ইয়াৰ্ছ আমাৰ মাজত যে আমি এনেকুৱা ধৰণৰ ইভলিউশ্যনাৰী যি প্ৰক্ৰিয়া আমি দেখা পাওঁ সেই ইভলিউশ্যনাৰী প্ৰক্ৰিয়াৰ ফলত আমি কি দেখা পালোঁ ইভলিউশ্যনাৰী প্ৰক্ৰিয়াত হয়তো কিছু সংখ্যক জীৱ জন্তু য'ত আছিলে সেই জীৱ জন্তুসমূহ তাতেই পুত খাই থাকিলে আৰু জীৱ জন্তু বুলি ক'লে লিভিং অৰ্গেনিজমছ বুলি যদি কওঁ লিভিং বুলি ক'লে এটা কিৱৰ্ড সদায় মনত ৰাখিব দে আৰ অৰ্গেনিক ইন নেচাৰ আৰু অৰ্গেনিক বুলি আমি ক'লে কি বুজো অৰ্গেনিক বুলি ক'লে ইট ইজ কম্প'জড অফ কাৰ্বন থাকিবই সেয়েহে কাৰ্বন মিথেন ৰূপত থাকিব বা ওভাৰঅল কাৰ্বন ডিপজিট হৈ পেলাই থাকিব এতিয়া বৰফসমূহ যেতিয়া গলিব সেই কাৰ্বন ডিপজিটসমূহ লাহে 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 এমিট হ'বলৈ ধৰিব আৰু কাৰ্বন ডাই অক্সাইড বা মিথেন গেছ এমিশন হোৱা মানে কি আকৌ গ্ৰীণ হাউচ গেছত কণ্ট্ৰিবিউট কৰা আকৌ নেগেটিভলি কণ্ট্ৰিবিউট কৰা আমি দেখা পাওঁ তাৰ উপৰি এটা এক্সাম্পল এটা দিওঁ 2016ত চাইবেৰিয়াত আমি এটা বিৰাট ডাঙৰ এটা এক্সাম্পল চাইবেৰিয়াৰ ডাঙৰ এটা এক্সাম্পল আমি ল'ব পাৰোঁ এই পাৰ্মাফ্ৰষ্টসমূহ এই বৰফসমূহ যিহেতুকে গলি গলি যাব ধৰিলে পাৰ্মাফ্ৰষ্টসমূহ গলি যোৱাৰ ফলত কি হ'ল চাইবেৰিয়াত এনথ্ৰেক্স আউটব্ৰেক হ'ল এনথ্ৰেক্স মানে কি এনথ্ৰেক্স কি হয় এনথ্ৰেক্স আপোনালোকে গম পায় এনথ্ৰেক্স ইজ আ বেক্টেৰিয়েল ডিজিজ বেচিলাছ এনথ্ৰেচিছ নামৰ এটা বেক্টেৰিয়াৰ বাবে এনথ্ৰেক্স বেমাৰ আমি দেখা পাওঁ বিশেষকৈ জীৱ জন্তু অন্যান্য জীৱ জন্তুৰ ক্ষেত্ৰত আপোনালোকে দেখা পাব এতিয়া বৰফ গলাৰ ফলত এনথ্ৰেক্সৰ আউটব্ৰেক বা এনথ্ৰেক্সৰ এপিডেমিক্স কেলে আহে ইট ইজ বিকজ এনথ্ৰেক্স এই যি বেক্টেৰিয়া এই বেক্টেৰিয়াটোৱে খুব বেছি ডেড বডিসমূহৰ ইনফেক্ট কৰে এই ডেড বডিসমূহৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে এতিয়া যিমান বেছি বৰফ গলিব সেই অঞ্চলত থকা ডেড বডিসমূহ আল্টিমেটলি এক্সপ'জ হৈ যাব আৰু তাতে যিহেতুকে ফ্ৰ'জেন হৈ আছে ডেড বডিসমূহ তেনেকৈ ইনটেক্ট হৈ থাকে এক্সপ'জ হৈ যোৱাৰ লগে লগে বেক্টেৰিয়াসমূহে সেই ডেড বডিসমূহক আক্ৰমণ কৰিব আৰু বেচিলাছ এনথ্ৰেচিছে যেতিয়া সেই ডেড বডিসমূহত আক্ৰমণ কৰিব বেক্টেৰিয়েল এক্সপ'জাৰো বহুত বেছি বৃদ্ধি পাব আৰু বেক্টেৰিয়েল এক্সপ'জাৰ বঢ়াৰ লগে লগে অভাৰঅল ইট উইল ৰিজাল্ট ইন টু প্ৰব্লেমেটিক চিটুৱেশ্যন আৰু আমি দেখা পাইছিলোঁ যে 2016 চনত চাইবেৰিয়াত কি হৈছিলে প্ৰায় 2 লাখতকৈও বেছি প্ৰায় 2 লাখ ৰেইনডিয়াৰ্ছে এনথ্ৰেক্সৰ বাবে এফেক্ট হ'বলগীয়া হৈ গৈছিলে সেই সময়ত তাৰপিছত ইমানবোৰ ইম্পৰ্টেঞ্চ আমিতো ইমানবোৰ কনচিকুৱেঞ্চটো দেখিলোৱে তাৰ উপৰি এটা ডাঙৰ ইম্পৰ্টেণ্ট পইণ্ট এটা মই ক'বলৈ ওলাইছোঁ জিঅ' পলিটিক্সত ডেফিনেটলি ইম্পেক্ট পেলাব জিঅ' পলিটিক্সত কেনেকৈ ইম্পেক্ট পেলাব অট'মেটিকেলি বৰফ যেতিয়া গলিব চি এক্সপ'জ হৈ যাব চি যেতিয়া এক্সপ'জ হৈ যাব শ্বিপিং ৰুটছসমূহ এক্সপ'জ হৈ যাব শ্বিপিং ৰুটছসমূহ যেতিয়া এক্সপ'জ হৈ যাব মানুহে সেইবিলাকক ট্ৰেডিং পইণ্ট বনাব আৰু অলৰেডি মই কৈছোঁৱে মিথেন ডিপজিট আছে তাতে কাৰ্বন ৰিজাৰ্ভ আছে তাতে মানুহে ফচিল ফিউৱেল ৰূপে সেইসমূহ ৰিচোৰ্চেছ এক্সট্ৰেক্ট কৰিবলৈ ধৰিব ফিউৱেল ৰূপে ব্যৱহাৰ কৰিবৰ বাবে তো অবভিয়াছলি আমি যি বিগ 3 কাণ্ট্ৰি বুলি আমি যাক কওঁ US চাইনা ৰাছিয়া আৰু ওভাৰঅল আমাৰ যি নাটো তেওঁলোকে সেই জেগাত নিজৰ ইনফ্লুৱেঞ্চ বৃদ্ধি কৰিবৰ বাবে এটা খোৱা কামোৰাৰ মাজেৰে পাৰ হ'বলগীয়া হ'ব বুলিও আমি এনেকুৱা ধৰণৰ জিঅ' পলিটিক্সত এনেকুৱা ধৰণৰ এই লোকেশ্যনখিনিৰ বাবে এটা ইম্পেক্ট পৰিব বুলি আমি ধৰি ল'ব পাৰোঁ ওভাৰঅল ভাৰতত ইম্পেক্ট বুলি যদি ক'বলৈ যাওঁ আৰ্টিকৰ বাবে উইথ ডিউ টু চেঞ্জ ইন দি আৰ্টিক কোৱা হৈছে
যে আমাৰ ভাৰতত মনসুনতো আমি ইম্পেক্ট কিছুমান নেগেটিভ ইম্পেক্ট দেখা পাইছো যেনেকে এক্সট্ৰিম ৱেডাৰ ইভেন্টছ হ'ব ধৰিছে জেগাই জেগাই কিছু জেগাত আমি বহুত নেগেটিভ ইম্পেক্ট হোৱা দেখা পাইছো জেগাই জেগাই বৰষুণৰ পৰিমাণ বহুত বৃদ্ধি পাইছে কিছুমান জেগাত বৰষুণৰ পৰিমাণ কমি গৈছে তো ওভাৰঅল যিয়ে নহওক মেজৰলি বৰষুণৰ পৰিমাণ বঢ়া বা বৰষুণৰ পৰিমাণ যদি এক্সট্ৰিমলি কমিও যায় তেতিয়াহ'লে আমাৰ কি হ'ব তেতিয়াহ'লে আমাৰ এগ্ৰিকালচাৰত হেম্পাৰ কৰিব এগ্ৰিকালচাৰত হেম্পাৰ কৰা মানে ফুড সিকিউৰিটিত আমাৰ হেম্পাৰ কৰা আমাৰ যি ওয়াৰ্ল্ড মেটেৰলজিক্যাল অৰ্গানাইজেশ্যনৰ যি এই ৰিপৰ্ট অনুযায়ী কি কৈছে আমাৰ যি ইণ্ডিয়ান কোষ্টৰ আশে-পাশে যে সি লেভেলসমূহ যে ৰাইজ কৰিব ধৰিছে ইটছ ৰাইজিং ফাষ্টাৰ দেন দি গ্লোবেল এভাৰেজ ৰেট আৰু কিহৰ বাবে হৈছে ওৱান ডেফিনেট ৰিজন ইজ আৰ্টিক এম্প্লিফিকেশ্যন আৰু সেয়েহে ভাৰতে বৰ্তমান কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে আমি দেখা পাইছোৱে অলৰেডি যিহেতুকে সকলো ডাঙৰ ডাঙৰ বিগ কাণ্ট্ৰিসমূহৰ মাজত সেই জেগা লৈ পেলাই মানুহৰ মাজত এটা কম্পিটিশনৰ নিচিনা কম্পিটিটিভ মাইণ্ডছেট এটা আহিছে তো ইণ্ডিয়াও ডেফিনেটলি আৰ্টিকক ইমান সহজে এৰি নিদিয়ে ৰাইট ইণ্ডিয়াও তাতে নিজৰ ডমিনেন্স বা নিজৰ এটা খোজ ৰাখিবলৈ চেষ্টা কৰিব সেইকাৰণে আমি দেখা পাওঁ যে ইণ্ডিয়াই তাতে হিমাদ্ৰী নামৰ এটা ৰিচাৰ্চ ষ্টেচনো তাতে আমি তৈয়াৰ কৰা দেখা পাওঁ and if you have to consider it developing nation হিচাপে চাইনাৰ পিছত ভাৰতেই সেকেণ্ডখন দ্বিতীয়খন দেশ যোনে আৰ্টিকত এনেকুৱাকে ৰিচাৰ্চ ষ্টেচন তাতে ইনষ্টল কৰিবলৈ সক্ষম হৈছে তাৰ উপৰি আমি যদি চাওঁ সৱালবাৰ্ড যি কন্ট্ৰাক্ট সেই সৱালবাৰ্ড ট্ৰিটিটো আলটিমেটলি ইণ্ডিয়া ইজ আ পাৰ্টি আৰু সেই সৱালবাৰ্ড ট্ৰিটি অনুযায়ী বহুতো ইম্পৰ্টেণ্ট পইণ্টছ কিছুমান আছে আৰু সেই ট্ৰিটি অনুযায়ী আৰ্টিকক ইমান ইমিডিয়েট উই শুড নট এটেক অন দি আৰ্টিক কনজাৰ্ভ কৰিব লাগে এনেকুৱা বহুত ধৰণৰ কথা কিছুমান আছে এণ্ড ইণ্ডিয়া ইজ আ পাৰ্ট অফ দি সৱালবাৰ্ড ট্ৰিটি তাৰ উপৰি আমি দেখা পাইছোঁ ইণ্ডিয়াৰ কিছুমান আৰ্টিক পলিচি কিছুমান আছে for building sustainable development আমি sustainable developmentৰ কথা ভাবি পেলাই ইণ্ডিয়াই কিছুমান আৰ্টিক পলিচি কিছুমান এডাপ্ট কৰিছে কেতিয়া এডাপ্ট কৰিছে মাৰ্চ 2022 চনতে আমাৰ গভৰ্ণমেণ্টে কিছুমান আৰ্টিক পলিচি এডাপ্ট কৰিছে for sustainable development আৰু সেই পলিচিসমূহ আমি পলিচিসমূহৰ 6টা পিলাৰ থকা বুলি আমি কনসিডাৰ কৰিব পাৰো আৰু সেই 6টা পিলাৰ কি কি প্ৰথমতে সায়েন্স এণ্ড ৰিসাৰ্চ গৱেষণা চলোৱা হ'ব সায়েন্স এণ্ড ৰিসাৰ্চ Economic and Human Development Cooperation আমি দেখা হেতু এটা আমাৰ বাবে পলিসি Climate and Environment Protection Economic perspective গৈ পেলাই কোনো এংগলৰ পৰা এনভায়ৰনমেন্টত যাতে ক্ষতি সাধন নহয় তাৰ বাবেও আমি চাব লাগিব Transportation and Connectivity obviously geopoliticsৰ কথা কলবে major shipping route যদি তাতে ডেভেলপ হৈ যায় আমি ট্ৰান্সপোৰ্টেশন কানেক্টিভিটিৰ কথাও আমি পাতিব লাগিব গভৰ্নেন্স ইন্টাৰনেশনাল কোঅপাৰেশনৰ কথা লৈ আনিছে আৰু নেশনাল কেপাসিটি বিল্ডিংৰ কথা ইণ্ডিয়াৰ আৰ্টিক পলিচিৰ আন্ডাৰত ইনক্লুড হৈ আছে তো এআই আছিলে আমাৰ পোলাৰ এম্প্লিফিকেশন ইয়াৰ কনসিকুৱেন্স আৰু ভাৰতৰ যি ষ্টেণ্ড ভাৰতে কি কৰিব ধৰিছে পুনৰ আপোনালোকক কৈছো যদিহে আপোনালোকে সিভিল সাৰ্ভিসেছৰ বাবে আপোনালোকে পুৰা ফাউন্ডিং সেশন এটা আপোনালোকে একদম ফাউন্ডেশন হিচাপে আপোনালোকে নিজকে তৈয়াৰী কৰিব বিচাৰিছে তেনেহলে আপোনালোকে অনলাইন গাইডেন্স প্ৰগ্ৰাম এজ ৱেল এজ ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ এক্সেছ লাভ কৰিব পাৰে বাট ইন আ ডিসকাউন্টেড ৰেট যদিহে আপোনালোকে এই কুপন কোডটি ব্যৱহাৰ কৰে শেষত পুনৰবাৰ মই মহস্মিতা গোস্বামী আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ থ্যাংক ইউ ভেৰি মাচ